আমাৰ সুখৰ বাহিৰে জীৱনটোত বেলেগ কথা নভবা দেউতাক অসুখী কৰি বেলেগক সুখী নকৰোঁ মই। আমাৰ অনিয়ে কোনটো কামনো বেয়া কৰে? মই ডাঙৰ কৰিছো তাক। মানুহৰ ভালৰ বাহিৰে বেয়া চিন্তা নকৰেই সি। তুমি ডাঙৰ কৰাৰ কাৰণে চাগে সি দানবীৰ হৈছে। থেংক ইউ। আজি সঁচাকৈ মনটো বৰ ভাল লাগিছো। যদি পাৰে বিচাৰি দিয়কচোন। মানুহজন আৰু ছোৱালীজনীক বৰ ডাঙৰ উপকাৰ এটা কৰা হ'ব। মোৰ চিনাকি মানুহ আছে, হৈ যাব। মই কাম এটাত ভৰাই দিম। কামটো পালে সুবিধা হ'ব। তই যাকে ক'ব লাগে কৈ কামত সোমোৱাই দিবিচোন। মই বেলেগ এটা চিন্তাহে কৰিছোঁ। কি চিন্তা? সেই সৰু ছোৱালীজনীৰ মাতটো হঠাৎ নোহোৱা হৈ গ'ল বুলি মানুহজনে কৈছিলে। তাই চিকিৎসা যদি আমি কৰাই দিব পাৰোঁ তেন্তে ভাল আছিলে। কেনেকৈ পাৰিবি? আমি এইকেইদিনত মূৰ তুলিবই নোৱাৰোঁ। জেপ খালী হৈ আছে চবৰে। আপোনালোকৰ মোৰ কাৰণে বহুত অসুবিধা হ'ল নহয়। প্লিজ ইয়াৰ কথা নুশুনিবা তুমি। অনি, কোনোবা যদি ভাল ডক্টৰ আছে কথা পাত, পইচা হৈ যাব। পইচা হৈ যাব মানে? তই ক'ত পাবি পইচা? আৰু ৰচোন, আজি পইচা ক'ত পালি নকলি যে? ক'লোৱে দেখোন, আম খা, গছ কিয় গণিব লাগে? গছজোপাক লৈ আমাৰো কথা নাই। মাথো আমটো পোকে খোৱা নেকি সেইটো নিশ্চিত কৰিবৰ কাৰণে সুধিছোঁ। উপমা দিয়ে চোৱা, আমটো পোকে খোৱা নেকি? ভেজাল নথকা আম, পোকে খোৱা আম বিক্ৰমে তহঁতক নোখোৱায়, চিন্তা কৰিব নালাগে। চাওনি, তোৰ যেনেকে দাদা আছে মোৰো তেনেকে কোনোবা আছে নেকি? থাকিব নালাগিছিল নেকি? হ'ব দে, তহঁতি ইমান চিৰিয়াছ হৈ গলি যে। পৰিধি আহিছে, মিঠাই চিঠাই অনাৰ ব্যৱস্থা কৰ। ল যা আৰু আটাইতকৈ দামী মিঠাইটো লৈ আনিবি, ঠিক আছে? যা। কি কৈছা? দেউতাক ইয়ালৈ আনিব লাগে? Are you lost it? দেউতা ইয়ালৈ আহি কি কৰিব? ইয়াত কিয় আহিব লাগে কোৱাতকৈ তাত অকলে কিয় থাকিব লাগে সেইটো নিজকে সোধা। কাৰণ তাত দেউতাৰ বিজনেছ আছে। অকলশৰীয়া মানুহজনক ইমানবোৰ বিজনেছ কিয় লাগে? তুমি সঁচাকৈ পাগল হৈছা অধীৰ। মই নাই নেকি? মোৰ কাৰণেতো দেউতাই ইমানবোৰ বিজনেছ কৰিছে। তুমি জীয়েক হিচাপে দেউতাক কষ্ট কৰিব দিব নালাগিছিল। কি ক'ব বিচাৰিছা? আগতে কৰিলে বাৰু মই মানিলোঁ, কিন্তু এতিয়াতো তুমি দেউতাৰ কষ্ট নোহোৱাহে কৰিব লাগিছিল। মই চেষ্টা কৰিছিলোঁ অধীৰ, কিন্তু তেখেতৰ ছান ইন ল তালৈ নাযায়। মই তালৈ গৈ দেউতাৰ বিজনেছ অলপ দিন চম্ভালিলেই পাৰোঁ, তাৰপিছত কি হ'ব? আমাৰ দেউতা যেনেকৈ ঘৰত থকা হ'ল, তোমাৰ দেউতাৰো ঘৰত থকাৰ বয়স হৈছে। বেছিখিনি বিজনেছ লিজত দি বাকী থকা বিজনেছখিনি গুৱাহাটীলৈ শ্বিফ্ট কৰক। ইয়ালৈ আহিলে ফেক্টৰীৰ কামৰ মাজতে দেউতাৰ বিজনেছখিনি মই চাই দিব পাৰিম। ফেক্টৰী মাই ফুট। কি পাইছা ফেক্টৰীৰ পৰা অধীৰ? কিমান টাৰ্ণ অভাৰ হৈছে ক'ব পাৰিবা? তোমালোকৰ ফেক্টৰীটো বাহিৰত লাও লোৱা কোম্পানী হিচাপে চাবা। বিজনেছত আপছ এণ্ড ডাউন সদায় থাকে। মানে তুমি এতিয়া ফাইনেল কৰিছা তুমি ডিব্ৰুগড় নোযোৱা? দেউতাক ইয়ালৈ অনাটো ফাইনেল কৰিছোঁ। শুনা অধীৰ, মোৰ দেউতা ইয়ালৈ নাহে। জোঁৱাইকৰ ঘৰত থাকি দেউতাৰ সন্মানখিনি মই নোহোৱা কৰিব নোৱাৰোঁ।
মোক কিন্তু পাৰা। কি ক'ব বিচাৰিছা ভালকে কোৱা। তোমাৰ দেউতা আমাৰ ঘৰত থাকিলে তোমাৰ দেউতাৰ সন্মান নাইকিয়া হ'ব, আৰু মই জোৱাইক হৈ শহুৰৰ ঘৰত থাকিলে মোৰ সন্মান নোহোৱা নহ'ব। বাহ, বঢ়িয়া ক'লা অন্তৰা, সঁচাকৈ কৈছোঁ। তুমি কোৱাৰ আগলৈকে মই কথাটো ভবাই নাছিলোঁ। তোমাৰ কথা শুনি ভাবিছোঁ এতিয়া দেউতাই মোক জোৰ কৰি তোমাৰ দেউতাৰ বিজনেছ চাবলৈ পঠিয়ালেও মই নাযাওঁ। সন্মান তোমাৰ হাজবেণ্ডৰো আছে। গাঁও ঘৰ এইবোৰ ভাবিবলৈ বাদ দে। যিমানেই ভাবিবি মনত কষ্টহে পাবি। ৰূপে মোক বিচাৰি গাঁৱলৈ যাব। নাযায়। তই কেনেকৈ জানিলি? কেনেকৈ কওঁ তোক? তই যাৰ আশা কৰি আছ সি আৰু কেতিয়াও নাহে। বাবৈ, তই কেনেকৈ জানিলি সি গাঁৱলৈ নাযায় বুলি? সি জানে যে আমি গাঁৱত নাই। সি গাঁৱলৈ গৈ কি কৰিব? আকৌ সিহঁতৰ লগত মাৰপিটহে হ'ব। আহিব দে, সি এদিন আহিব। কিন্তু সি অহাৰ আগতে এই মামুনক ঠিক কৰিব লাগিব। আকৌ এই কথা ক'ব পৰা হ'ব লাগিব। নাৰ্ছক মই সুধিছিলোঁ, এনেকুৱা চিকিৎসাৰ বাবে বহুত টকা লাগে। নেদেখাজনে ৰাস্তা দেখুৱাব। তেওঁতো আমাক ইমান ভাল মানুহৰ লগ খোৱালে। মামুনকো ঠিক কৰাব তেনেকৈ। নোখোৱাকৈ থাকি আকৌ বেমাৰত নপৰিবি। এইখিনিতে গম পালি নহয়, আমাৰ দৰে দুখীয়া মানুহৰ এইবোৰ হোৱাতকে মৰি যোৱা ভাল ন বাবৈ? মই ভাবিছিলোঁ এই হস্পিটেলত কিবা কৈ খিৰিকীৰ কাষলৈ গৈ মৰি থাকোঁ। কিন্তু ৰূপে মোক বিচাৰি গাঁৱলৈ যাব নহয়, আৰু মই নাথাকিলে সি কেনেকৈ থাকিব? সেইকাৰণে মৰিব নোৱাৰিলোঁ। তুমি নেদেখা ফাগুনৰে আবেলি, তুমি নেদেখা ফাগুনৰে আবেলি। মোৰ কথা পাতিবলৈ মন যোৱা নাই, পিছত ফোন কৰিম। দাদা, অঁ, আহিলি? কি হ'ল? তই পৃথিৱীৰ আটাইতকৈ ভাল ককাইক। কি হ'ল? আচ্ছা কচোন, মই পৃথিৱীৰ কেনেকৈ আটাইতকৈ ভাল পোৱা ককাইক হ'লোঁ? কাৰণ তই ভাল। মই কোৱাৰ লগে লগে অলপো নভবাকৈ মোক সহায় কৰিলি।
আচ্ছা আজি টকা দিয়া কাৰণে কৈছ মোৰ হাতত ইমান টকা নাছিলে নহ'লে 10 লাখ টকাই দিলোহেঁতেন আৰু দেউতাই জইন একাউণ্টৰ পৰা টকা উলিয়ালে দেউতাই বেয়া পাব বুলি দেউতাক নক'লোঁ টকা দিয়াৰ বাবে তোক ভাল বুলি কোৱা নাই তই সঁচাকৈয়ে ভাল হয়নে তই ধেমালি কৰিছ মই তোক কেনেকৈ কওঁ বুজি পোৱা নাই মুঠতে তই ভাল বহুত ভাল সদায় এনেকৈয়ে থাকিবি কেতিয়াও সলনি নহবি মানুহ সলনি হওঁ বুলি নহয় সময় মানুহক সলনি কৰে মানুহ সলনি হোৱা দুখটো তেন্তে সময়ক দিব লাগিব 90% ৰহ মই কিবা এটা ৰান্ধোগৈ ৰহ মোলৈ নালাগে নোখোৱাকৈ থাকি আকৌ বেমাৰত নপৰিবি এইখিনিতে গম পালি নহয় আমাৰ দৰে দুখীয়া মানুহৰ এইবোৰ হোৱাতকে মৰি যোৱাই ভাল ন বাবুই মই ভাবিছিলোঁ এই হস্পিটেলত কিবা কৈ খিৰিকীৰ কাষলৈ গৈ মৰি থাকোঁ কিন্তু ৰূপে মোক বিচাৰি গাঁৱলৈ যাব নহয় আৰু মই নাথাকিলে সি কেনেকৈ থাকিব সেইকাৰণে মৰিব নোৱাৰিলোঁ ঐ এইটো বাৰু কি দি থৈ গ'ল তেওঁলোকে এইটো গেছৰ চৌকা গেছৰ চৌকা কেনেকৈ ৰান্ধে ইয়াত খৰিকে বিচাৰোঁ ৰহ খৰিতে ৰান্ধিম খৰি ঘৰৰ ভিতৰত জ্বলালে মালিকে বেয়া পাব ব'ল মই তোক দেখুৱাই দিম তই কেনেকৈ জান গাঁৱৰ লগৰ ছোৱালী এজনীৰ ঘৰলৈ গৈছিলোঁ তেতিয়া শিকিছিলোঁ হ'ব দে অঁ তহঁতৰ কাৰণে মই চুৰ কৰি পকৰি লৈ আহিছোঁ আৰু তহঁতে মোকে এৰি ফূৰ্তি কৰি আছহে আৰে আকৌ আহিছে চা নামাটোৱে যা পকৰিও পাকঘৰত থৈ আহিমগৈ মই এই ৰচোন ৰ এইফালে মই ইয়াক আগৰ পৰাই কৈ আছোঁ আমাৰ এক মাত আড্ডা দিওঁ কিন্তু ইয়ে তোক নামাতে নালাগে থাক বুলি কৈছে জানিছিলোৱে সৰু দাই এনেকে কবি ডাঙৰ দা এয়া ল দে আৰে তোৰ কথা দাদাই এটাও কোৱা নাই তই যি শপত খাবলৈ কওঁ মই খাম আচ্ছা অলি অহা মাহত আমাৰ বাৰ্থডে কাৰ বাৰু জানো কাৰ আমাৰ মেকুৰীজনীৰ নেকি মোৰ বাৰ্থডে হয় হা? কিন্তু মই নাপাতো নাপাতো নেকি ঠিক আছে তেনেহ'লে কেকটো কেঞ্চেল কৰি দিওঁ কেক অঁ 5 কিলোৰ কেক এটা অৰ্ডাৰ দিছিলোঁ অনি ফোন কৰি নালাগে বুলি কচোন নাম্বাৰটো কিয় নাম্বাৰটো দুটা নাই নেকি অঁ আছিলে কেক অৰ্ডাৰ দিছ যদি পাতিম দে সঁচাকৈ পাগলিটো কৰব খা এয়া দে টেষ্টি বনাইছে ন
মামুন প্ৰথমে কোৱা কোনে কৈছা মই নামটো নকওঁ নেকি দাদা তেন্তে ইমান ৰাতি কিয় ফোন কৰিছা ৰাখা দাদা ইনফৰমেশ্যন এটা দিবলগীয়া আছিল কোৱা বাবুই তইতো আমাক এৰি কলৈকো নাযাওঁ তেনেকৈ কিয় ভাবিছ মই তহঁতক এৰি যোৱা হ'লে কেতিয়াবাই গ'লোহেঁতেন মই ইমান কাঠচেতীয়া মানুহ নহয় বাবুই মোৰ বহুত ভয় লাগিছে অ' চব হেৰুৱাম যেন লাগি আছে তুমি নেদেখা ফাগুনৰে আবেলি তুমি নেদেখা ফাগুনৰে আবেলি হেল্ল' মিচিমি কি উঠিবি ৰহ চাওঁ ৰহ গাটো বেয়া লাগিছে নেকি সপোন দেখিছিলি নেকি কিমান সময় হ'ল নাজানো নহয় 12 মান বাজিল চাগে বেয়া সপোন দেখিছিলি বাবুই তইতো আমাক এৰি কলৈকো নাযাওঁ তেনেকৈ কিয় ভাবিছ মই তহঁতক এৰি যোৱা হ'লে কেতিয়াবাই গ'লোহেঁতেন মই ইমান কাঠচেতীয়া মানুহ নহয় বাবুই মোৰ বহুত ভয় লাগিছে অ' চব হেৰুৱাম যেন লাগি আছে ৰূপ আহিব ন আহিব ৰূপ আহিব তই এতিয়া শুই থাকচোন শুই থাক দেই ৰহ শুই থাক এতিয়া প্ৰথমে কোৱা কোনে কৈছা মই নামটো নকওঁ নেকি দাদা তেন্তে ইমান ৰাতি কিয় ফোন কৰিছা ৰাখা দাদা ইনফৰমেশ্যন এটা দিবলগীয়া আছিল কোৱা বহুত ভাবি চিন্তিহে ফোন কৰিছোঁ মই সৰিয়হ তেলৰ ফেক্টৰী এটাতে কাম কৰোঁ মালিকে অসুবিধা কৰিছে নাই কৰা দাদা তেন্তে কিন্তু ফেক্টৰীত ডাঙৰ 2 নম্বৰী কাম চলি আছে 2 নম্বৰী মানে বুজাই কোৱাচোন দাদা ইয়াত ৰিফাইন তেলৰ লগত কেমিকেল ইউজ কৰি সৰিয়হ তেল বুলি বজাৰত বিক্ৰী কৰি আছে এইবোৰকেতো আমাৰ অসমৰ মানুহে খাব ৰিফাইনকে মিঠাতেল বুলি তুমি কাৰখানাৰ ঠিকনা দিয়া হেল্ল' ৰাতিও বহুত হ'ল পুৱাই ফোন কৰি গুৱাহাটীত কিমান সৰিয়হৰ ফেক্টৰী আছে মই খবৰ ল'ব লাগিব ক'ব লগা আছে মোৰে কওঁ কেনেকৈ মই
আছো কেনেকৈ মই জীয়া